অৱশেষত গাল উৰিল ৰাজ্যৰ পৰিবহণ বিভাগত। পৰিবহণ বিভাগে জব্দ কৰিবলৈ সক্ষম হ'ল এখনৰ পিছত এখনকৈ গ্ৰীণ বাছ। যোৱাকালিৰ দিনটোত যদি আপুনি চাই বহুকেইখন গ্ৰীণ বাছ ইতিমধ্যে জব্দ কৰিছে পৰিবহণ বিভাগে। আৰু পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ দৃশ্য এয়া। এনেদৰে এতিয়া এখনৰ পিছত PM ছাৱাৰ বাছেই হওক বা যি অটপালি কৰা ৰাজ্যক অসম ৰাজ্যিক পৰিবহণ নিগমৰ যি ইলেক্ট্ৰনিক্স গ্ৰীণ বাছসমূহ, এই গ্ৰীণ বাছসমূহ ইতিমধ্যে সৰ্বশেষত জব্দ কৰিবলৈ সক্ষম হ'ল ৰাজ্যৰ পৰিবহণ বিভাগৰ। একমাত্ৰ কাৰণ যে দীৰ্ঘদিন আমি DY365 হওক বা অসমৰ সংবাদ মাধ্যমে হওক বা যিসকল অসমৰ সচেতন মহল তেখেতসকলে এটা কথা কৈছিল যে এই যি গ্ৰীণ বাছৰ অটপালি, এই গ্ৰীণ বাছৰ অটপালিৰ বাবে আচলতে বহুখিনি সময়ত বহু লোকৰ মৃত্যু হৈছে। দুজনকৈ লোকৰ দুটা দিনত দুজনকৈ লোকৰ বেক টু বেক আচলতে মৃত্যু হোৱাৰ খবৰ আহিছিল। এটা হ'ল ফেঞ্চি বজাৰত, এটা আছিল উলুবাৰীত। আৰু তাৰ পিছত কিন্তু তথাপিও গ্ৰীণ বাছৰ কিন্তু অটপালি কম হোৱা নাছিল। গ্ৰীণ বাছৰ যি অত্যাচাৰ, এই অত্যাচাৰৰ তেতিয়া প্ৰাণে মৰা চেষ্টা কৰিছিল বহু লোকক গ্ৰীণ বাছে। তেখেতসকলে কোনো নিয়ম কানুন নামানে, তেখেতসকলে এটা চৰকাৰী টেগ মাৰাৰ টাইপৰ এটা লেবেল দিয়ে বুলি ক'লেও ভুল নহয় বুলি আমি এই শব্দ নকওঁ। সৰ্বসাধাৰণ ৰাইজে কৈছিল যে গ্ৰীণ বাছৰ আচলতে অটপালিৰ লগতে অত্যাধিক লেবেল, এনেধৰণৰ শব্দও কিন্তু গ্ৰীণ বাছৰ লোকসকলে দেখুৱাইছিল। তাৰ পিছতে এতিয়া ৰাজ্যৰ পৰিবহণ বিভাগৰ গাল উৰিল। আৰু গাল উৰাৰ অন্তত এনেদৰে ৰাজ্যৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত যদি আপুনি চাই, মই হিচাপ কৰি গম পাইছিলোঁ যে 11খনকৈ বাছ, PM ছাৱাৰ বাছ 5খন আৰু আছাম ষ্টেট ট্ৰান্সপৰ্ট কৰ্পৰেশ্যনৰ 6খন বাছ, সৰ্বমুঠ 11খনকৈ বাছ জব্দ কৰিবলৈ সক্ষম হৈছিল। এনেদৰে মই দেখুৱাইছোঁ চাৰিওফালে কেৱল গ্ৰীণ বাছ আৰু গ্ৰীণ বাছ। কিন্তু মূলতঃ কথাটো হ'ল যে এখেতসকলক আটক কৰিছে বা এখেতসকলক কাৰ্যত কৰিছে, গাড়ীসমূহ জব্দ কৰিছে, ইমানখিনিলৈকে ঠিকেই আছে। যদি এখেতসকলৰ ওপৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, যিসকল গ্ৰীণ বাছখনৰ চালকজন বা কণ্ট্ৰেক্টৰজন, তেখেতসকলৰ ওপৰত যদি একো ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে কিন্তু এই যি গ্ৰীণ বাছ ধৰা যি কৰ্ম, এই কৰ্ম কিন্তু এনেই কৰাৰ দৰে হ'ব, এখন নাটকৰ দৰে ৰচনা কৰা হ'ব, এখন পাণ্ডুলিপি ৰচনা কৰাৰ দৰে কিন্তু হ'ব। তেনেস্থলত পৰিবহণ বিভাগে নিশ্চিত কৰিব লাগে যে চালক পৰিচালক তথা হেণ্ডিমেনৰ কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কিয়নো তেখেতসকলে বাহনখন অটপালিকৈ চলাই বা তেখেতসকলে কোনো নিয়ম নীতি অংগুষ্ঠ দেখুৱাই, বুঢ়া অংগুষ্ঠ দেখুৱাই আচলতে তেখেতসকলে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ যি মূল পথসমূহ আছে, এই মূল পথসমূহত তেখেতসকলে তাণ্ডৱ চলায়। তেনেস্থলত কিন্তু তেখেতসকলৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, বাছখনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। চৰকাৰী চিলমোহৰ মাৰা থকা বুলিয়ে যদি বাছখনে নীতি বহিৰ্ভূতভাৱে গাড়ী চলাব লয়, তেনেস্থলত কিন্তু আন বাহনসমূহে কি শিকিব? ইয়াকে লৈ কিন্তু এতিয়া সচেতন মহলত বহুকেইটা প্ৰশ্ন উত্থাপিত হৈছে। আৰু এনেদৰে সৰ্বশেষত গাল উৰিল ৰাজ্যৰ পৰিবহণ বিভাগৰ। আৰু পৰিবহণ বিভাগে জব্দ কৰিলে এখন দুখনকৈ নহয় 11খনকৈ গ্ৰীণ বাছ।